যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ কিয়নো চৰাইদেউত নতুনকৈ পোষ্ট মুকলি হৈছে হয় আপোনালোকে চাব পাৰে চৰাইদেউত অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছিজন জাজ চৰাইদেউত নতুনকৈ পোষ্ট মুকলি হৈছে আৰু এই পোষ্টটো কি হয় কেইটা পোষ্ট ওলাইছে আৰু কি কি কোৱালিফিকেশ্যন লাগে সেই সকলোবোৰ ইয়াত উল্লেখ কৰা আছে আপোনালোকে চাব পাৰে ইয়াত ডেট 13 ছেপ্টেম্বৰত এইটো জাৰি কৰা হৈছে তাৰপিছত ইয়াত দেখা পাইছে ইয়াত ডিটেইলছবোৰ আছে আপোনালোকৰ টোটেল 5টা পোষ্ট আছে হয় টোটেল পদ আছে 5টা পদ আৰু এই 5টা পদৰ নাম হৈছে প্ৰসেছ সাৰ্ভাৰৰ পদ টোটেল 5টা মুকলি হৈছে আৰু এই পোষ্টৰ বাবে দৰমহা কিমান দিয়া হ'ব 14000 পৰা 60500 ভিতৰত আপোনালোকে দেখা পাইছে ইয়াত উল্লেখ আছে এটো আৰু ইমান দৰকাৰ নহয় আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ল কি কি কোৱালিফিকেশ্যন লাগিব ইয়াত এপ্লাই কৰাৰ বাবে হয় যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেন্তে আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব অৰ্থাৎ আপোনালোকে ডিগ্ৰী স্নাতকৰ যেটো ডিগ্ৰী এটো কমপ্লিট কৰা হ'ব লাগিব লগতে এছামিজ ল্যাঙ্গুৱেজ জানিব লাগিব যেটো আমি অসমৰ হয় যেটো আমাৰ সেই কাৰণে আমাৰ এছামিজৰ কোনো অসুবিধা নহব কিন্তু মনত ৰাখিবা আপোনালোক গ্ৰেজুৱেচন কৰা হ'ব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব সায়েন্সৰ পৰা হওক নাইবা কমাৰ্চৰ পৰা হওক নাইবা আৰ্টছৰ পৰা হওক যিকোনো ষ্ট্ৰীমৰ পৰা হওক আপোনালোকে জাস্ট গ্ৰেজুৱেচন কৰা হ'লে হ'ল বাকি ষ্ট্ৰীমৰ লগত কথা না আপুনি গ্ৰেজুৱেট হ'লে হ'ল আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে টোটেল 5টা পদ আছে আৰু এই 5টা পদৰ ভিতৰত কেইটা কাৰ বাবে ৰিজাৰ্ভ আছে ইয়াত উল্লেখ আছে যিসকল এসসি ক্যান্ডিডেট তেওঁলোকৰ যিসকল এসসি কাষ্টৰ হয় তেওঁলোকৰ বাবে এটা ৰিজাৰ্ভ আছে আৰু যিসকল এসটিপি হয় তেওঁলোকৰ বাবে এটা ৰিজাৰ্ভ আছে আৰু যিসকল ওবিসি ক্যান্ডিডেট তেওঁলোকৰ বাবে দুটা ৰিজাৰ্ভ আছে আৰু যিসকল এইবোৰ কাষ্টৰ নহয় জেনাৰেল কাষ্টৰ হয় তেওঁলোকৰ বাবে এটা তাৰপিছত চাওলক কি কি কন্ডিশন আছে ইয়াত কন্ডিশনবোৰ দিছে আপোনালোকৰ বয়স 18 পৰা 40 ৰ ভিতৰত হ'ব লাগিব হয় যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ বয়স 18 কৈ বেছি 18 পৰা 18 কৈ বেছি আৰু 40 ৰ ভিতৰত হ'ব লাগিব হয় অৰ্থাৎ 40 তকৈ বেছি হ'ব না লাগিব যদি আপোনালোকে জেনাৰেল ক্যান্ডিডেট হয় তেতিয়া আপোনালোকৰ বয়স 18 পৰা 40 ৰ ভিতৰত হ'ব লাগিব এপ্লাই কৰিব পাৰিব আৰু যিসকল এসসি বা এসটি হয় তেওঁলোকে 45 বছৰ বয়সলৈও এপ্লাই কৰিব পাৰিব অৰ্থাৎ তেওঁলোকক 5 বছৰ ৰেহাই দিছে তেওঁলোকৰ বয়স 45 যদিও হয় তেন্তে এপ্লাই কৰিব পাৰিব আৰু যিসকল ওবিসি তেওঁলোকক 3 বছৰৰ বাবে ৰেহাই দিছে অৰ্থাৎ তেওঁলোকে যদি তেওঁলোকৰ বয়স যদি 43 হয় তেন্তে এপ্লাই কৰিব পাৰিব কিন্তু জেনাৰেল সকলে 18 পৰা 40 ৰ ভিতৰত হ'ব লাগিব তেওঁলোকৰ বয়স এপ্লাই কৰিব পাৰিব তাৰ পাছত ইয়াত দিছে ইয়াত আপোনালোকে দেখা পাইছে যিসকল অলৰেডি গভ সাৰ্ভিস কৰি আছে তেওঁলোকে যদি এপ্লাই কৰিব বিচাৰিছে তেন্তে তেওঁলোকে নো অবজেকশন সাৰ্টিফিকেট দিব লাগিব এটো আৰু ইমান দৰকাৰ হয়তো আমাৰ বাবে যেহেতু আমি নিউ হোম যিসকল অলৰেডি কিবা গভ চাকৰি কৰিছে তেওঁলোকে যদি এপ্লাই কৰিব বিচাৰিছে এই পদটো তেতিয়াহে তেওঁলোকক লাগিব এটো নো অবজেকশন সাৰ্টিফিকেট তাৰ পিছত চাও কেনেকৈ এপ্লাই কৰিব লাগিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেন্তে আপোনালোকক এখন ফৰ্ম লাগিব হয় স্ট্যান্ডার্ড ফর্ম আপোনালোকে নিশ্চয় জানে স্ট্যান্ডার্ড ফর্ম আপোনালোকে দোকান এখনত গৈ লৈ আনিব পাৰে স্ট্যান্ডার্ড ফর্মখন আপোনালোকে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰাৰ পাছত আপোনালোকৰ যি ডকুমেন্ট আছে আপোনালোকৰ কি পাস কৰিছে পাস কৰা সাৰ্টিফিকেট মাৰ্কশিট এই সকলোবোৰৰ জেৰক্স কপি লগতে সেই আটাইবোৰ যিমান ডকুমেন্টছ আপোনালোকে সাবমিট কৰিব সেই আটাইবোৰ ডকুমেন্টছত আপোনালোকে নিজৰ সিগনেচাৰটো কৰিব লাগিব অৰ্থাৎ সেলফ এটেস্টেড কৰিব লাগিব ইয়াত দিছে আপোনালোকৰ এডমিট লাগিব যদি আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটখন নাই দিলে এডমিটখন দিব মেট্ৰিকৰ লগতে কি পাস কৰিছে সাৰ্টিফিকেটখন লাগিব মাৰ্কশিট লাগিব মাৰ্কশিট আপোনাৰ মেট্ৰিকৰ লাগিব তজে এইচএছৰ লাগিব তজে গ্ৰেজুৱেচনৰ লাগিব তাৰ পাছত ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ হয় এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন লাগিব আপোনাৰ তাৰ পাছত কাষ্ট সাৰ্টিফিকেট আপোনালোকে কি কাষ্টৰ হয় সেই কাষ্টৰ সাৰ্টিফিকেট লাগিব তাৰ পাছত যদি কিবা বেলেগ অন্য কিবা যদি কোৱালিফিকেশন আছে তেন্তে সেই কোৱালিফিকেশনৰ লগত জড়িত কাগজপত্ৰ দিব পাৰে যেনে যদি আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে তেন্তে কম্পিউটাৰ দিব পাৰে তাৰ পাছত 3খন পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব হয় আপোনালোকৰ ৰিসেন্টলি তোলা 3খন পাসপোর্ট সাইজ ফটো লাগিব আপোনালোকে এই সকলোবোৰ ডকুমেন্টছ গাঁঠি দিব লাগিব আৰু আপোনালোকে পোষ্টৰ জৰিয়তে নাইবা অফিচলৈ গৈ জমা দিব পাৰে আপোনালোকে ইয়াতে এড্ৰেছটো দিয়া আছে আপোনালোকে যদি পোষ্ট অফিচটি দিব বিচাৰিছে তেন্তে আপোনালোকে এই এড্ৰেছটো দিব লাগিব এড্ৰেছটো হৈছে আপোনাৰ ডিস্ট্ৰিক্ট এণ্ড সিজন জাজ চৰাইদেউ আৰু পিন কোডটো দিয়া আছে 785690 আসাম নাইবা আপোনালোকে ডাইৰেক্ট অফিচটোলৈ গৈ জমা দিব পাৰে ইয়াতে অফিচটো দিয়া আছে অফিচ অফ দা ডিস্ট্ৰিক্ট এণ্ড সিজন জাজ চৰাইদেউ কিবা আপোনালোকে যেটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেই পোষ্টৰ নামটো উল্লেখ কৰি দিব লাগিব হয় যেহেতু আপোনালোকে এই সকলোবোৰ ডকুমেন্টছ এখন খামত ভৰুৱাই দিব লাগিব সেই কাৰণে সেই খামখনৰ ওপৰত আপোনালোকে এইটো উল্লেখ কৰি দিব লাগিব যে এপ্লিকেশন ফৰ দা পোষ্ট অফ প্ৰসেছ সাৰ্ভাৰ এই
কথাখিনি উল্লেখ কৰি দিব লাগিব আপোনালোকৰ ফৰ্মখনৰ ওপৰত লগতে যিটো খামত আপোনালোকে ডকুমেণ্টছ পঠাব সেই খামৰ ওপৰত আপুনি এইখিনি দিব লাগিব আমত ৰাখিব আপোনালোকে ব্লক লেটাৰ দি ফিল আপ কৰিব আৰু আপোনালোকৰ কন্টেক্ট নম্বৰটো আপোনালোকৰ মোবাইল নম্বৰটো যেটো চলি আছে সেই মোবাইল নম্বৰটো দিব নাপাহৰিব সেইটো দিব লাগিব লগতে যদি ইমেইল আইডি আছে তেন্তে ইমেইল আইডিটো দিব তাৰপিছত ইয়াত দিছে লাষ্ট ডেটটো ইয়াতে আপুনি লাষ্ট ডেটটো দিছে 8/11/2024 হয় আপোনালোকে আপোনালোকৰ হাতত নৱেম্বৰৰ 8 তাৰিখলৈকে সময় আছে আপোনালোকে নৱেম্বৰৰ 8 তাৰিখৰ ভিতৰত এপ্লাই কৰিব লাগিব তাৰপিছত ইয়াত উল্লেখ কৰিছে কেনেকৈ সিলেক্ট কৰা হ'ব ইয়াত উল্লেখ কৰি দিছে আপোনাৰ selection shall be made basis of academic performance হয় SSLC HH and graduation আটাইবোৰ মিলাই ফেলে 30টা ক্যান্ডিডেট শর্টলিস্ট কৰা হ'ব এটাতে রাইটেন এক্সাম থাকিব তাৰপিছত আকৌ রাইটেন এক্সামৰ পিছত আপোনাৰ ভাইবা বস্তু থাকিব ইয়াত উল্লেখ কৰা আছে সিলেক্ট হল বা নহল এই সকলোবোৰ বিষয়ে তেওঁলোকৰ অফিচিয়েল ওয়েবসাইট ইয়াত দি আছে সেই অফিচিয়েল ওয়েবসাইটত উল্লেখ কৰিব আপোনালোকে চেক কৰি থাকিব এই যেটো পোষ্ট দিছে এই পোষ্টটো আগতে এবাৰ উলাইছিল কিন্তু কিবা কাৰণত হেতুক আকৌ নতুনকৈ মানে হেতু কেনসেল হল আৰু নতুনকৈ আকৌ তেওঁলোকে জাৰি কৰিছে এই এডভাৰটাইজটো সেই কাৰণে উল্লেখ কৰি দিছে যে যি সকলে প্ৰথমবাৰ মানে যেতিয়া প্ৰথমবাৰ আকৌ এই পোষ্টটোৰ লগত জড়িত এডভাৰটাইজমেন্টটো আগবঢ়াইছিল তেতিয়া যি সকলে এপ্লাই কৰিছিল সেই ক্যান্ডিডেট সকলেও নতুনকৈ এপ্লাই কৰিব লাগিব ইয়াত উল্লেখ কৰি দিছে ক্যান্ডিডেট হু had applied earlier needs to apply fresh নতুনকৈ আকৌ এপ্লাই কৰিব লাগিব ইয়াত উল্লেখ কৰি দিছে ইয়াতে এড্ৰেছটো অলৰেডি মই কৈ দিছো ডিস্ট্ৰিক্ট ইনষ্টিটিউচন এটো এই এড্ৰেছত আপোনালোকে ডকুমেন্টছবোৰ পঠাব লাগিব তেন্তে আজিৰ ভিডিঅ'টোত এইখিনি আছিল আপোনালোকে এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিঅ'ছবোৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে আজিৰ বাবে এইখিনি আছিল ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আশা কৰোঁ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ধন্যবাদ